নাজিৰাৰ লিগিৰি পুখুৰীত নৃশংস হত্যাকাণ্ড হনুমানবাগ চাহ বাগিচাৰ নলাত উদ্ধাৰ মৃতদেহ নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত লিগিৰি পুখুৰীত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয় নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ৰ নিৰ্মীয়মান গৃহৰ পকী কামৰ যোগালী হিচাপে কাম কৰা উত্তৰ প্ৰদেশৰ সুমিত নামৰ যুৱকজনক যোৱা নিশা কোনো দুৰ্বৃত্তই দাৰে বুকু মূৰ আৰু ডিঙিত ওপৰজুপৰি খপিয়াই অতি নৃশংসভাৱে হত্যা কৰি সমীপতে থকা হনুমানবাগ চাহ বাগিচাৰ ৩ নং বি লাইনৰ নলাত পেলাই থয় আজি পুৱা এগৰাকী মহিলাই বাগিচাৰ কাম কৰিবলৈ অহাৰ মুহূৰ্তত ডিঙি ছিগি পৰি থকা মৃতদেহটো প্ৰত্যক্ষ কৰি চিঙৰি অচেতন হৈ পৰে মহিলাগৰাকী লগে লগে বাগিচাৰ মহৰী আৰু শ্ৰমিকে চিকিৎসালয়লৈ নিয়াৰ লগতে নাজিৰা আদৰ্শ আৰক্ষী থানাৰ আৰক্ষীক খবৰ দিয়াত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসসহ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে ঘটনাস্থলীত নাজিৰা মহকুমা সহায়ক আয়ুক্ত এগৰাকীৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মানে ৰাতিপুৱা 8টা বাজি মানে 20 মিনিটমান বাকী আছে এতিয়া মই ডিউটি আহিছোঁ ডিউটি অহাৰ পাছত মানে মই মোৰ ছেকশ্যন মানে ইয়াতে আজি কাম আছিলে ছেকশ্যন এইটো 3B বুলি কয় তাৰপিছত মাইকী মানুহ এজনী এইপিনৰ পৰা আহিলে আহি মানে এইডোখৰত চেলেপটো উঠাতে মানে সি মানে দেখি পালেই সি এইপিনে দৌৰ মাৰি দিলে দৌৰ মাৰি গৈ তাত মানে বেহুচ নিচিনা হৈ গ'ল কঁপিছে পুৰা মাইকী মানুহকেইটা চিঞৰি মোক মাতিলে বোলে এনেকুৱা কথা বোলে তাৰ বোলে প্ৰেছাৰ উঠি গ'ল তাৰপিছত মই লগালগ অফিচত ফোন কৰিলোঁ আমাৰ তাৰপিছত বাবু এটাক ফোন কৰিলোঁ বোলে ড্ৰাইভাৰ আছে নাই বোলে ড্ৰাইভাৰ আহিলে ওচৰত লগালগ পঠিয়াই দিয়কচোন 6 নম্বৰ বুলি 3B ৰাস্তাটোত বুলি মাইকী মানুহ এটা প্ৰেছাৰ উঠি গ'ল তাক লৈ যাব বুলি তাৰপিছত তেনেকুৱাত মোক মাতি আকৌ আহিলে বোলে মই যাওঁচোন কি হৈছে বুলি চাই আহোঁ বুলি মই সেই তাত আছিলোঁ আমাৰ 2A ছেকশ্যনত আছিলোঁ মই তাৰপিছত আহিতে তাত ক'লে বোলে এনেকুৱা কথা বোলে সেই নলাটোত বোলে মানুহ এটা বোলে মৰি আছে বুলি তই ক'ত বোলে নাই বোলে সেই চেলেপটোৰ ওচৰত তাৰপিছত মই আহি চালোঁ এইডোখৰ পৰা চাইছোঁ হয় ভৰিটো মই দেখি পাইছোঁ তাৰপিছত মই মানে মোৰ কাম কৰা মতা মানুহ থাকে সেইটোও কামৰ মানে সেইটোও আহিছে আৰু সিহঁতক পুৰা চিঞৰি দিছোঁ তাৰপিছত মোৰ মন নাই বোলে বাবুটোক ফোন কৰোঁ বাবুটোক ফোন কৰিলোঁ বাবুটোক ক'লে এনেকুৱা কথা আমি যোন বাগানত কাম কৰিম বুলি সেইটো বাগানত মানে নলাত এটা মানুহ এটা মৰি আছে তাৰপিছত বোলে কি হৈছে মই কৈছোঁ মই একো ক'ব পৰা নাই কি হৈছে কি নাই মই এতিয়ালৈকে ওচৰত যোৱা নাই খালি দূৰৰ পৰা চাইছোঁ তাৰ ভৰিটো মই দেখি পাইছোঁ তাৰপিছত ঠিক আছে বোলে গৈ আছোঁ বুলি কৈছে তাৰপিছত মোৰ কাম কৰা ল'ৰাকেইটাক চবক ফোন কৰি মাতিলোঁ ফটাফট আহা বোলে ফটাফট বোলে কি হ'ল বোলে এনেকুৱা কথা বোলে বুজিছোঁ চাম বুলি তাৰ চবেই আহি চাইছোঁ বোলে এইটো বাঘে ধৰাই বোলে তেতিয়া মই ওচৰত যোৱা নাই মানুহ তাৰপিছত বোলে বাঘে ধৰা ইয়াত বাঘ ক'ত পৰা আহিব তাৰপিছত এটা কৈছোঁ নাই বোলে নাই এইটো ডাৱৰ ঘাপ হয় বোলে তাৰপিছত মই বৰ সাহসত গৈছোঁ চাবৰ কাৰণে গৈ চাইছোঁ একদম গোটেইকেইটা ঘপিয়াইছে এইটো কৈছোঁ ডাৱৰ ঘাপ মৰাই মই মানুহটো চিনি নাপাওঁ তাক সুমিত বুলি মাতে চাগে সুমিত বিহাৰী বুলি মাতে তোমাৰ নাম কি নাম ৰাছিদুল আলী তোমালোকৰ লগত কাম কৰি আছে আমাৰ লগতে কাম কৰি আছে কিমান দিন হ'ল মই নৱেম্বৰত আহিছোঁ কাম কৰিব আহি তাক পাইছোঁ তেওঁ ঘৰ ক'ত তেওঁ ঘৰ UP বিহাৰ এনেকৈ গৈ থাকে তোমালোকৰ লগত কিমান দিনৰ পৰা কাম কৰি আছে কিমান দিনৰ পৰা সেইটো নাজানো মই তেওঁ নৱেম্বৰত আহিছোঁ ইয়াত কাম কৰিব নৱেম্বৰৰ 25 তাৰিখে আহিছোঁ তেতিয়াৰ পৰা তাক ইয়াতে পাইছোঁ সি কেতিয়াবা কাম কৰে কেতিয়াবা বহি থাকে ঘূৰি ফুৰে তোমালোকে কেতিয়াবা গম পোৱা কেতিয়া গম পোৱা কি এনেকুৱা ঘটনা সংঘটিত এইটো আমি ৰাতিপুৱা উঠি তাৰমানে কামত লাগিছোঁ আজি ৰাতিপুৱা কামত লাগিছোঁ কামত লগাৰ পিছত ইয়াত মানুহ অহা চাইছোঁ তাৰপিছত আহি চালোঁ যে নহ'লে আমি গম নাপাওঁ নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট সংবাদ লহৰ